জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 31 আগষ্ট 2024 শনিবাৰ পৰিছে আৰু আজি কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি পৰিছে। অসমীয়া মাহটো ভাদ মাহ আপোনালোকে জানে। আৰু আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তাযুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে ভাল নহয়। আজিৰ দিনটোত আপোনালোকৰ মনটো উগুল ফুগুল হৈ থাকিব। মনে বিচৰা মতে মনে ভবা মতে নহব পাৰে আৰু সমস্যাবিলাকৰ সমাধান নহব পাৰে। গা মন আপোনালোকৰ বেয়া লাগি থাকিব পাৰে। উৎসাহ আৰু উদ্দীপনাৰ কমি হ'ব পাৰে আপোনালোকৰ জীৱনত আৰু যিকোনো আপোনালোকৰ বেয়া লগা কাম আপোনালোকৰ লগত হ'ব পাৰে। সেইটো লাগিলে বেমাৰ আজাৰে হওক। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত যিকোনো বস্তু এটা শিকাৰ ক্ষেত্ৰত শিকাৰুসকলৰ কাৰণে ছুটি যাত্ৰা কৰি ব্যৱসায় কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। যিকোনো পৰাক্ৰম জড়িত হৈ থকা কামবিলাকত আপোনালোকে বেছি গুৰুত্ব দিলে ভাল হ'ব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে বৈবাহিক ক্ষেত্ৰত মতভেদ দেখা গৈছে। সাৱধান আপোনালোকে হ'ব লাগিব। সৰু কথাতে তৰ্ক বিতৰ্ক নকৰাটো ভাল হ'ব। কৰিলে সৰু তৰ্কৰ পৰা কথা ডাঙৰ হৈ যোৱাৰ চান্স দেখা গৈছে, গতিকে নকৰাটো ভাল হ'ব। আৰু মানসিকভাৱে অকণমান চিন্তিত আপোনালোকে হৈ থাকিব পাৰে। বহুত ডাঙৰ নিৰ্দেশ আদি আপোনালোকে নকৰিব। বাকীবিলাক দিশত মধ্যম দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে খুব ভাল। যিকোনো শুভ কাম, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকে কিবা এটা নহয় কিবা এটা বেনিফিট পাব, কিবা এটা নহয় কিবা এটা মুঠতে শুভ হ'ব আপোনালোকৰ কাৰণে বা আপোনালোকৰ কাৰণে জৰুৰী দৰকাৰী যিকোনো কামৰ ক্ষেত্ৰত আপোনালোকে যিকোনো নতুন কাম, যিকোনো বস্তু কিনা মেলা এনেকুৱা ধৰণৰ সৰু সুৰা বস্তু আপোনালোকে কিনিব পাৰে। কাৰণ বহুত ডাঙৰ বস্তু আপোনালোকে শনিবাৰ যিহেতু হয় কিনিব নোৱাৰে। সৰু সুৰা আপোনালোকে কামবিলাক কৰিব পাৰে, যিবিলাক নেকি ইমাৰ্জেঞ্চি কাম, নকৰিলে নহয়। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে মানসিক চিন্তা, পইচাৰ বেছি খৰচ, পইচাক লৈ চিন্তা, যিকোনো বাজেটক লৈ মানে ঘৰৰ বাজেটটোক লৈ চিন্তা, আপোনালোকৰ বাদ বিবাদ হৈ যোৱা, মাথাৰ বিষ হোৱা, মনটো অকণমান অস্থিৰ হৈ থকা, এনেকুৱা ধৰণৰ সম্ভাৱনাবিলাক আপোনালোকৰ কাৰণে দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো বেনিফিটৰ লগত জড়িত হৈ থকা, একাংশ আপোনালোকৰ কৰবাত লাভ জড়িত হৈ আছে তাৰ লগত জড়িত যিকোনো শুভ কাম যিটো নেকি আপোনালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব পাৰে, আপোনালোকৰ মুঠতে ফৰে থাকিব পাৰে, তেনেকুৱা কামবিলাকৰ সম্ভাৱনা দেখা গৈছে। পইচা পাতি যদি ফচি আছিলে তাৰ আপোনালোকে একাংশ বা সম্পূৰ্ণ গোটেইখিনি সোমাই যোৱাৰ বা পাব বুলি ঘূৰাই পাব বুলি নিশ্চয়তা দিয়াৰ কিবা তেনেকুৱা ধৰণৰ মেছেজ আপোনালোকে পাব পাৰে। আৰু নিজৰ ব্যক্তিত্বত অকণমান ইম্প্ৰুভমেণ্ট আপোনালোকে আনিবলৈ চেষ্টা যদি কৰি আছিলে তাত আপোনালোকে সফল হ'ব পাৰে। সামাজিকভাৱে আপোনালোকৰ ছবিটো বনাবলৈ আপোনালোকে সক্ষম হ'ব পাৰে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে ভাল নহয়। কাগজীয়া যিকোনো কাম, আইন কানুনৰ লগত জড়িত কাম আপোনালোকে নকৰিব। যিকোনো ডাঙৰ ডিচিশ্যন লোৱা, যিকোনো ডাঙৰ কাম আপোনালোকে হাতত আজিৰ দিনটোত নল'ব আৰু যিকোনো বিশেষ কথাও আপোনালোকে ডিছকাশ্যন নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে মোটামুটি ঠিক ঠাক দেখা গৈছে। যাত্ৰা আদি আপোনালোকে কৰিব পাৰিব। ধৰ্ম আধ্যাত্মৰ লগত জড়িত কামবিলাক, পূজা পাঠ, দান দক্ষিণা, যাগ যজ্ঞ আপোনালোকে কৰিব পাৰিব। যিকোনো সৰু সুৰা শুভ কাম, যিকোনো সৰু সুৰা বস্তু যদি কিনিব লগা আছে কিন্তু আপোনালোকৰ কাৰণে দীৰ্ঘদিন ধৰি যদি সেই বস্তুটো লাগে, বহুত যদি ডাঙৰ বস্তু হয় নিকিনিব, সৰু সুৰাবিলাক আপোনালোকে কিনিব পাৰিব। নৰ্মেলি এনে দিনটো আপোনালোকৰ কাৰণে আপোনালোকৰ ফৰে দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে মানসিক চিন্তা, বাহন চলাওঁতে সাৱধান হ'ব লাগিব আপোনালোকে। যাত্ৰা আপোনালোকে দূৰ যাত্ৰা একেবাৰে নকৰিব। একদম ঘৰৰ আশে পাশে ঘৰৰ নিলগতে থকাটো আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো সন্ধি কৰা, যিকোনো এনেকুৱা কাম কৰা ধৰক যিটো নেকি সৰু সুৰা সন্ধি, সৰু সুৰা কিবা ডিছকাশ্যন আছিলে, কথা পাতিব লগা আছিলে আপোনালোকে কৰিব পাৰে। আগৰ পৰা চলি থকা কামত যদি আপোনালোকে কিবা ডিছকাশ্যন লাগে আপোনালোকে ভাবিব পাৰে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে বহুত ডাঙৰ ডিচিশ্যন লোৱা শুভ নহ'ব আৰু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ তৰ্কাতৰ্কি হোৱা বা যিকোনো মন চন বেয়া হোৱা, মনে নিবিচৰা ধৰক কাম এটা হৈ গ'ল, মনে বিচৰা নাছিলে এনেকুৱা বা কিবা এটা প্লেনিং কৰি আছিলে, প্লেনিঙৰ বিপৰীতেহে হ'ল, তেনেকুৱা কথাবিলাক আপোনালোকৰ জীৱনত ঘটিব পাৰে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো কাৰ্যক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে। বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰোঁ। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে ৰাতিপুৱা শুই উঠি যিকোনো এটা কালী মন্দিৰত গৈ পেলাই এগজি তেলৰ চাকি, অলপমান ডাঙৰ এগজি তেলৰ চাকি, 108টা লং আৰু আপোনালোকে 9 পাহ অপৰাজিতা ফুল, নীলা যিটো অপৰাজিতা
সেইটো আপোনালোকে দিব পাৰে এটা নাৰিকল আপোনালোকে দিব পাৰে আৰু লগত আপোনালোকে সেন্দুৰ দিব পাৰে আৰু লগত চাকিৰ লগতে ধূপ দিবলৈ নেপাহৰিব আৰু লগতে কিবা এটা মিষ্টান্ন আপোনালোকে দি আহিব তেতিয়াহ'লে আপোনালোকৰ দিনটো যিমানখিনি অশুভতা আছে অশুভ ফল কোৱা হৈছে সেইবিলাক ততালিকে নাশ হৈ পৰিব